নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাৰ মাহিলী ন্যূনতম মজুৰি 26,000 টকা ধাৰ্য কৰাৰ দাবীত চিটুৱে যোৱা 12 মে 2026 তাৰিখে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত বিক্ষোভ কাৰ্যসূচীত চিটুৱে অসম চৰকাৰক দাবী জনাই কৈছে যে ৰাজ্যত শ্ৰমিক বিৰোধী শ্ৰম কোড প্ৰয়োগ বন্ধ কৰিব লাগে, লগতে শ্ৰমিকৰ মজুৰি মাহিলী ন্যূনতম 26,000 টকা ধাৰ্য কৰি চৰকাৰী জাননী প্ৰকাশ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 661 টকা ধাৰ্য কৰা, ভাৰতীয় শ্ৰম সন্মিলনৰ 45 সংখ্যক সভাৰ সিদ্ধান্ত অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক শ্ৰমিক হিচাপে স্বীকৃতি দিয়া আৰু মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰা, সমান কামৰ সমান মজুৰি আদায় দিয়াৰ উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰয়োগ কৰি অসমৰ ঠিকা শ্ৰমিকৰ মজুৰি অতি শীঘ্ৰে নিৰ্ধাৰণ কৰা। উক্ত দাবীকেইটা বিক্ষোভ কাৰ্যসূচীৰ দিনা চিটুৱে অসম চৰকাৰক দাবী জনাইছে। চিটুৱে লগতে কৈছে যে চৰকাৰী আঁচনি ৰূপায়ণত জড়িত তৃণমূল কৰ্মচাৰী প্ৰায় 2,60,000 অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীয়ে কোনো মজুৰি নাপায়। দৈনিক 100 আৰু 150 টকা হাৰে মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে মহিলা কৰ্মচাৰীক, এই বুলিও চিটুৰ অভিযোগত প্ৰকাশ পাইছে। চিটুৱে ৰাজ্য চৰকাৰক অনতিপলমে ন্যূনতম মজুৰিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি ন্যূনতম মজুৰি কমেও 26,000 টকা ধাৰ্য কৰিব লাগে বুলি দাবী জনাইছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰমিক সংগঠনৰ মতামতক সম্পূৰ্ণ আওকাণ কৰি শ্ৰম আইনসমূহ শ্ৰম সংহিতালৈ ৰূপান্তৰ কৰিলে। সেয়েহে চিটুৱে বিক্ষোভ কাৰ্যসূচীৰ দিনা দাবী জনাই কৈছে যে অসমত শ্ৰম কোড প্ৰয়োগৰ বন্ধ কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ স্বাৰ্থত চিটুৱে এটি বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে, যাৰ দ্বাৰা দাবী জনাই কৈছে যে এই অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ মাহিলী ন্যূনতম মজুৰি 26,000 টকা ধাৰ্য কৰিব লাগে আৰু সমকামৰ সমান মজুৰি আদায় দিয়াৰ দাবী জনাইছে। গতিকে আশা কৰা হৈছে যে চিটুৰ এই দাবী অসম চৰকাৰে মানি লৈ অতি শীঘ্ৰে এইসকল কৰ্মী সহায়িকাৰ মাননি তথা মজুৰি বৃদ্ধি কৰিব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।